যোনে যোনে আগতে শিকিছে কেনেকুৱা চেঞ্জেছ পাইছে আগৰ বেটছৰ? বহুত চেঞ্জ পাইছো। বহুত ভাল স্যার, বহুত ভাল ভাল লাগে স্যার, হাত খালি হৈ স্যার। নাথাকে। তাৰ মোৰতো গোটেই আজিকালি হাত খালি নহয়। বহুত তাৰ ধুনীয়া কৰবাৰ পৰা Atleast- পইচা আহিয়ে থাকে, সদায় আহিয়ে থাকে। পাতল পাৰ্থক্য ছাৰ, আকাশৰ আৰু পাতালৰ পাৰ্থক্য একদম ছাৰ। স্যার তো মানি ৰেকিত মানে এনেকুৱা হৈ যায় এটলিষ্ট চবৰ পৰা এইটো শুনিব পাওঁ হয়তো হাত খালী নহয়, পাৰ্চ কেতিয়াও খালী নহয়, কৰবাৰ পৰা নে কৰবাৰ পৰা ফ্ল' হৈ থাকে, কিন্তু একদম ষ্টাৰ্টিঙতে আশা নকৰিব। হয় ছাৰ, মোৰ মানে কি এদিনমান লোৱাৰ পিছতে এনেকুৱা হ'ল মানে বিনা কাৰণত লোন লৈ মানে মই এনেই খৰচ হৈ গ'ল। তাৰপিছত এতিয়া এনেকুৱা হৈছে মই মানে এড দিব মানে ভয় লগা ছাৰ। এড দিলে এইটো ক'ব নালাগে, নেগেটিভলি কোৱা নাই, মানে মোৰ এনেকুৱা হৈছে মোৰ ঘৰত হাউচ ৱাইফ, মই গাঁৱৰ যিহেতু মোক ঘৰুৱা কাম অকমান বেছি থাকে, এনেকুৱা হৈছে মই এড নিদিয়াকৈয়ে ক্লাইণ্ট পাই থাকো। আৰু সেইকাৰণে মোৰ এড দেখা নাপায়, মোৰ লগৰবোৰে মই এড দিয়া দেখা নাপায়, সোধে মোক কিয় এড নিদিয়ে বুলি। মোৰ এনেকুৱা মানে এড দিম জানো বা এনেকুৱা আহিব, ক্লাইণ্ট আহিব, মই নোৱাৰিম, টাইম মেনেজ কৰিব নোৱাৰিম। বৰ্তমানো তেনেকুৱা হৈ আছে ছাৰ। ইমান ধুনীয়াকে মানে আহি থাকে, ভাবিলেই হ'ল আৰু আহে আৰু এনে থাকে, সদায় থাকে পইচা। এইটো মানিৰে কি কৰাৰ পিছৰ পৰা হৈছে, কিন্তু প্ৰথমতে ছাৰ বহুত বেয়া হৈছিলে, মানে লাখ টকা লোন হৈ মানে এনেই গৈছে পইচা। তাৰ পিছত সেইখিনি ঠিক হোৱাৰ পিছত এতিয়া মানে মোৰ আহি আছে ছাৰ ভালকে। বঢ়িয়া বঢ়িয়া, কংগ্ৰেচুলেশ্যনছ। থেংক ইউ ছাৰ। হয় ছাৰ, মই মানে মোৰ এক্সপিৰিয়েঞ্চটো ক'ব খুজিছো। মানি ৰেকি ফাৰ্ষ্ট ডিগ্ৰী কৰিছে, আপোনাৰ তাতে কৰিলো ফাৰ্ষ্টতে। তাৰপিছত মানে বহুত বেয়া দিন দেখিছো, আপোনাক কৈছিলো মই, মানে সেই যে মানি লছ হৈ গৈছে বহুত, মানে ইমান ডিপ্ৰেছ হৈ গলো। তাৰপিছত মোৰ আপোনাৰ কথাটো মনত পৰিল যে মানে স্পেণ্ড কৰিব লাগে, আৰু মই সেই ক্ৰিটিকেল কণ্ডিচনৰ টাইমত মই চবচে এক্সপেঞ্চিভ বস্তুটো লৈছো। মানে তাৰে পিছৰ পৰা মানে মেজিক বুলিয়ে ক'ব লাগিব আৰু। তাৰে পিছৰ পৰা লাহে লাহে মই নিউমাৰলজি কৰিছিলো যদিও মোৰ মানে সাহসটো হোৱা নাছিল যে মই পাম নে ক্লাইণ্ট, এনেকুৱা হৈছিল। তাৰপিছত ভাবিলো যে নাই, মই এবাৰ এড দি চাওঁ আৰু। তো এতিয়া ছাৰ মানে আহি আছে আৰু, মানে সেই আৰু মই আপুনি যেনেকে ক'লে যে এটা এমাউন্ট মানে ডনেট কৰিব লাগে, আৰু সেই বেয়া দিনতে মই কৰিছিলো ডনেশ্যনবোৰো। মানে মই ভাবিছিলো যে নাই, মোৰ বেয়া দিন চলি আছে, ঠিক আছে, বাছ ছাৰ মানে আপোনাৰ কথা ভাবি মোলে ডনেশ্যন কৰিব দিছিলে, বা মোৰ নিজৰ ওপৰত মই এক্সপেঞ্চিভ মানে হেৰি বস্তুও লৈছো, মানে পাৰ্টিও কৰিছো। তাৰপিছত কিন্তু এড অন হৈ আছে এতিয়া। থেংক ইউ ছাৰ।